নমস্কাৰ মই ওয়ান্ডাৰফুল বিনিতাই আজি মোৰ অন্য এটা ভিডিঅলৈ আপোনালোকক স্বাগতম জনাইছো ৰাতিপুৱা এউইন স্কুললৈ যাবলৈ ওলাইছে সেই কাৰণে দুইটা কাৰণে ভাত বাঢ়ি ললো এফালে আমাৰ ভাত ৰেডিয়ে হৈ গৈছে ভাজি এখন পিটিকা আৰু এটা ডিম বইল কৰিলো লগতে দাইল আজি ৰাতিপুৱা ভাতটো এনেকৈ খাবলৈ লৈছো কাৰণ মই এফালে যাব লগা আছে ক'ত যাম কি কৰিম সকলোখিনি আপোনালোকে মোৰ ভিডিঅ' চাই থাকিলে গম পাব আৰু প্লিজ ভিডিঅ'টো স্কিপ নকৰাকৈ একেবাৰে শেষলৈকে চাবচোন ভাত খাই এও গ'ল আৰু ময়ো এফালে ওলাই ৰেডি হলো ৰেডি হোৱাখিনি আপোনালোকক দেখুৱা নহলে কাৰণে অকনমান ভিডিঅ' ক্লিপ এটাকে লগাই দিলো আৰু মোক কেনেকুৱা লাগিছে আপোনালোকে প্লিজ কমেন্ট কৰি জনাবচোন এইফালে আকৌ মা ভাইটি আৰু আমাৰ এই টিকলিজনী এইটো থাকিবই সদায় লগত আহিছিলে হিহেতি নিব কাৰণে মোক আমি এতিয়া গৈ আছো গুটে কেইটা একেলগতে আৰু এইফালে যে ইমান ৰ'দ দিছে ৰ'দ আৰু বতাহ দুইটা খুব ভাল লাগিছে অকনমান গৰম ঠাণ্ডা গ্লাছখনৰ খুলি অকনমান এনেকে বতাহ খাই বহুত ভাল লাগে মোৰ গাড়ীত গৈ এইফালে টিকলিজনী দেখিছে নহয় তাই একদম মোৰ লগত পুৰা ভিডিঅ' বনোৱাত ব্যস্ত মই এনেকে গৈ আছো আৰু সাইডত যে হেউজিয়া বিলাক খুব ভাল লাগিছে দেখিবলৈ আহি পালোহি এয়া গোগামুখৰ হনুমান মন্দিৰ এই মন্দিৰ ভাগ দেখিবলৈ বহুত ধুনীয়া জুনে নাই আহা এবাৰ আহিবচোন ইয়ালৈ আৰু সাইডৰ যে হেউজিয়া লগতে পাহাৰখন খুব ধুনীয়া আমাৰ টিকলিজনীও একেবাৰে গ্লাছৰ কাষতে বহি লৈ পিনে এনেকৈ বাহিৰখন এনজয় কৰি খাই গৈ আছে এইফালে এখন ধুনীয়া চাহৰ বাগান এইখন আনন্দ চাহৰ বাগান হয় খুব দেখিবলৈ ভাল লাগিছে নহয় নে বাহিৰতো আৰু আহি পালোহি আমি এয়া পদুমণি থানৰ কথা চাগে সকলোৱে শুনিছে এয়াই হৈছে আই পদুমণি থান ইয়াতে সেৱা জনাই আকৌ আমি আগবাঢ়িলো মাজতে আৰু ভিডিঅ' কৰা নহলে আহি পালোহি এয়া মাহীহঁতৰ ঘৰ এয়া হৈছে আমাৰ মাহী ঘৰ তাৰ মানে আমি মাহীহঁতৰ ঘৰলৈও অহা নাই আহিছো এখন বিয়া খাব কাৰণে মাহীহঁতৰ গাঁৱতে হয় আমাৰ চিনাকি বা এজনী ঘৰত বিয়ালৈ আহিছো এফালে মায়ে আকৌ গাড়ীত কি বিচাৰি আছে জানো মায়ে বিচাৰি থাকক বুলি মই গুচি আহিলো মাহীহঁতৰ ঘৰত অকনমান বহি চাহ খালো চাহ খাই মেলি এতিয়া আমি আটাই ওলাইছো বিয়ালৈ যাব কাৰণে এফালে মাহী আৰু এয়া হৈছে মোৰ মাহী লৰা আৰু লগতে হোৱা মহা এতিয়া নাযায় আমি গেটাহে যাম সেই কাৰণে ভাইটি একেবাৰে মহা গোচৰ পৰা ভিডিঅ' দেখাই দিছে বাকি আমি আটাই কেইজনী ওলাইছো এতিয়া বিয়ালৈ যাব কাৰণে বিয়াখন একেবাৰে মাহীহঁতৰ ঘৰৰ ওচৰতে হয় সেই কাৰণে আহি অকনমান মাহীহঁতৰ ঘৰত ফ্ৰেছ হৈ ললো বহুতখিনিয়ে দূৰ হয় আমাৰ অকনমান ভাগৰে লাগি গৈছিলেগে আহোঁতে আৰু এয়াই হৈছে বিয়া ঘৰ আমি আহি পালোহি বিয়া ঘৰলৈ এতিয়া বিয়া ঘৰৰ ভিতৰত মই আৰু ভিডিঅ' নকৰো যিহেতু লাজু লাগে দিয়কচোন নতুনকৈ আহিছো ইমান ভিডিঅ' বনাই থাকিবৰ কাৰণে অকনমান যদি পাৰো দেখাম বাৰু আপোনালোকক আৰু এয়া হৈছে দৰা আৰু লগতে এই যে মুগা কাপোৰযোৰ পিন্ধি আছে সেইজনীয়ে হৈছে বা সেই বা চিনাকিতে আমি আহিলো বিয়ালে আৰু এইফালে ভাত খোৱাত লাগিছে মা পুৰা ভাত খোৱাত ব্যস্ত হৈ গৈছে এইফালে ভাইটিও খাই আছে লগতে ময়ো খাবলৈ বহিছো আমাৰ আকৌ টিকলিজনী নাই তাইক কোনোবাই লৈ গ'ল সেই কাৰণেও মই ৰখি আছো তাই আহক বুলি এইফালে ভাতত মাছ মাংস সকলোবিলাকে দিছিলে খাবলৈও ভাল লাগিলে খাই মেলি আহি পিনে এতিয়া ভাইটি আৰু মই দুইটা বহি আছো এইফালে আকৌ গাড়ীত বহি ললো মানে এতিয়া আমি ঘৰলৈ বুলি উভতিলো ভাইটি কাম আছে যিহেতু বেছি সময় কৰিবও নোৱাৰো অকনমান গলো দেখা দিলো খালো বলো আৰু কি কৰি থাকিমনো বহি সেই কাৰণে গুচি আহিলো আৰু ঘৰলৈ মাহীহঁতৰ ঘৰলৈ গলো মাহীহঁতৰ লগতো কথা অকমান সময় পাতিলো লাহেকৈ সন্ধিয়াও হৈছে আৰু ভাইটিটো কাম আছে যিহেতু হি বেছি দে থাকিবও নোৱাৰে কাৰণে আহিলো আৰু আমাৰ টিকলিজনী দেখিছে নে একেবাৰে বাহিৰখন চোৱাত ব্যস্ত তাই এনেকৈ আহে গাড়ীত আহিলে অকনো আমনি চামনি নাই খুব ধুনীয়া
ধুনীয়াকৈ আহে তাই আৰু লগতে দেখিছে নহয় সানগ্লাস পিন্ধি লৈছে মই তাইক জুকাইছো তুমি জানো এতিয়া সানগ্লাসে দেখি পাইছা লাহেকৈতো সন্ধিয়া হৈছে তাই আকৌ মোক উত্তৰ দিছে বোলে সন্ধিয়া হলেহে সানগ্লাসে দেখা পায় তাই যে কথা কি কম আৰু আপোনালোকক আৰু ইমান যে দুষ্ট নহয় কিন্তু অকনো আমনি সামনি নকৰে বাৰু খুব ধুনীয়াকৈ আহে তাই এফালে মাও একেবাৰে আগৰ সিটত বহি গৈছে এয়া ৰাতি হৈয়ে গৈছে লগতে এটুপটুপ বৰষুণো পৰিছে খুব ভাল লাগিছে আমি গান শুনি শুনি আটাইকেইটা আহি আছো কিন্তু কপিৰাইট ক্লেম লাগি যাব পাৰে সেই কাৰণে মই গানৰ শব্দটো নাই দিয়া আৰু এই মন্দিৰটো যে ইমান দেখিবলৈ ধুনীয়া এই মন্দিৰটো হৈছে লখিমপুৰৰ দুৰ্গা মন্দিৰ কোনে কোনে বাৰু ইয়ালৈ আহিছে খুব ধুনীয়া মই আসলতে মন্দিৰৰ ভিতৰ ভাগলৈ সোমাই নাই পোৱা কিন্তু বাহিৰ ভাগ দেখাত যে ইমান ভাল লাগিছে ৰাতি যে বেছি ভাল লাগিছে দেখিবলৈ বিয়াছে খাই মেলি একদম আহি পিনে তাই মেহেন্দি লগাই আছো এতিয়া অকমান অকমানকে এনেকে ভাল লাগিছে না ক'বচোন আপোনালোকে মেহেন্দিখিনি একেবাৰে সম্পূৰ্ণ হৈ লওঁ তাৰ পৰা দেখাম বাৰু ডিজাইনটো ঘৰ পালোহি পাই মেলি ভাত পানী খালো ভাত খাই এতিয়া ভাবিছো হুংগে আৰু এইবিলাক মানে মেকআপ চেকআপ কৰি যোৱা বিয়ালে সেইখিনি অতৰাবলৈ আছে অকমান মেহেন্দি লগাই দিব কাৰণে তাইকো অকমান মেহেন্দি লগাই দিলো এফালে হাতত মেহেন্দিখিনিও লগাই হৈ গ'ল আপোনালোকক দেখাইছে নহয় অকণমান আৰু এনেই মেহেন্দি এটা আছিলে তাকে লগাওঁ বুলি ক'লে সেইকাৰণে লগাই দিছো ভাবিছো ভিডিঅ'টোৰ পৰা বিদায় লওঁ প্ৰথমতে এনেকৈ দেখাই দিলো লাষ্টত ভাবিছো ভিডিঅ'টোৰ পৰা এতিয়া বিদায় লওঁ আৰু মোৰ ভিডিঅ'বিলাক চাই আপোনালোকক কেনেকুৱা লাগিছে জনাবচোন যদি ভাল লাগিছে যদি ভাল লাগে প্লিজ লাইক কমেন্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকৰ ফ্ৰেণ্ড আৰু ফেমিলিৰ লগতো ভিডিঅ'বিলাক শ্বেয়াৰ কৰিবচোন আৰু যিসকলে এতিয়ালৈকে ছাবস্ক্ৰাইব নহয় কৰা প্লিজ মোক ছাবস্ক্ৰাইব কৰি ল'ব আৰু অতি শীঘ্ৰে মই আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আকৌ আহিম তেতিয়াহ'লে আজিলৈ আহোঁ বাই বাই গুড নাইট